আজি হৈছে 10 ফেব্ৰুৱাৰী। আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আপোনালোকে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে লিখিব, যিহেতু আপোনালোকৰ সেইটো অধিকাৰ আছে। আপোনালোকে কমেণ্টত লিখিব যে কোনটো ভাল, বেয়া, কি, কেনেকুৱা, সকলোখিনি আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। তো ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত আপোনালোকৰ মতামত লিখিবলৈ অনুৰোধ কৰিলোঁ আপোনালোকক। প্ৰথমটো খবৰ হৈছে গৌৰৱ গগৈয়ে মোৰ ওপৰত কেছ দিলেতো মই ভালেই পাম। কেছ দিলেতো মই ভালে পাম বুলি কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। এতিয়া প্ৰসংগ যিহেতু চলি আছে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তান তেনেদৰে যোৱাৰ ক্ষেত্ৰত, তো এইখিনি এতিয়া সংবাদমেল তেনেদৰে গৌৰৱ গগৈ ডাঙৰীয়াই অনুষ্ঠিত কৰিলে। তাৰপিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে এইখিনি বিষয়ৰ ওপৰত যিকোনো যেনেদৰে নহওক গৌৰৱ গগৈ মোৰ ওপৰত কেছ দিলেতো মই ভালেই পাম, এনেদৰে জনাইছে মুখ্যমন্ত্ৰী মহোদয়। এতিয়া আগন্তুক 26 নিৰ্বাচনো আহি আছে, সেইখিনি নিৰ্বাচনী তৎপৰতাৰ মাজতে এইখিনি খবৰো এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে, যিহেতু গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ যি তথ্য সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সংবাদমেল যোগেদি তেনেদৰে সেইখিনি জনালে। আৰু ইয়াৰ এতিয়া এইখিনি ক্ষেত্ৰত দুই পক্ষৰ মাজত এইখিনি এতিয়া তেওঁলোকে এই যি তথ্য দিয়া নিদিয়া, যোৱা নোযোৱা এনেকুৱাখিনি কথা লৈ তেওঁলোকে সেইখিনি নিজৰ নিজৰ মতামত দাঙি ধৰি আছে। নেক্সটটো খবৰ হৈছে গৌৰৱ গগৈয়ে সংবাদমেল দিয়াৰ পিছতো বিষয়টো অধিক জটিল হৈ পৰিছে বুলি কৈছে। তো এতিয়া যিহেতু গৌৰৱ গগৈ ডাঙৰীয়াই এইখিনি সংবাদমেল অনুষ্ঠিত কৰিলে, সংবাদমেল দিলে, কিন্তু এই সংবাদমেল দিয়াৰ পাছত অধিক জটিল হৈ পৰিছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। আৰু কিয় কৈছে সেইখিনি সবিশেষ আপোনালোকে হয়তো এই সংবাদমেল চাইছে, গৌৰৱ গগৈ ডাঙৰীয়াই কোনবোৰ কথা কেনেদৰে কৈছে। আৰু এইখিনি ক্ষেত্ৰত এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াই এইখিনি সংবাদমেল দিয়াৰ পিছত বিষয়টো আৰু অধিক জটিলহে হৈ পৰিছে বুলি কৈছে আগতকৈ। নেক্সটটো খবৰ হৈছে চাহ বাগিচা শ্ৰমিক কৰ্মচাৰী পৰিয়াললৈ ভূমি পট্টা প্ৰদান মুখ্যমন্ত্ৰী। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এইখিনি ক্ষেত্ৰত কেবিনেটত তেনেদৰে সিদ্ধান্ত গ্ৰহণ কৰি থৈছিলে, আৰু কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰাৰ তেনেদৰে আলোচনা কৰাৰ পাছতে এতিয়া দেখা গৈছে চাহ বাগিচা শ্ৰমিক কৰ্মচাৰী পৰিয়াললৈ ভূমি এটা প্ৰদান কৰাৰ ক্ষেত্ৰত এইখিনি তেওঁলোকে সেইখিনি কাৰ্যসূচী হাতত লৈছে। নেক্সটটো খবৰ হৈছে 25 ফেব্ৰুৱাৰীৰ পাছত প্ৰাৰ্থী তালিকা ঘোষণা হ'ব বিজেপিৰ। এইখিনি ক্ষেত্ৰত দিলীপ শইকীয়া ডাঙৰীয়াই তেনেদৰে মন্তব্য ৰাখিছে। আগন্তুক যি 26 বিধানসভা নিৰ্বাচনত কোন সমষ্টিত কোন প্ৰাৰ্থীয়ে খেলিব এইবাৰ নিৰ্বাচনত, এইখিনিক লৈ অৰ্থাৎ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ব 25 ফেব্ৰুৱাৰীৰ পাছত বুলি তেনেদৰে দিলীপ শইকীয়া ডাঙৰীয়াই সেইখিনি মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে আঁতৰাই দিয়া হ'ল জুবিন ক্ষেত্ৰৰ সন্মুখত থকা দোকান। তো এই যি জুবিন ক্ষেত্ৰৰ সন্মুখত যিসমূহ দোকান আছিলে তাত তেনেদৰে এতিয়া আজি বহুত দিনৰ পৰা উত্থাপিত হৈ আছিলে লেতেৰা হৈ থকা বা ইত্যাদি ইটো সিটো কাম, আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে এইখিনি আঁতৰাই দিয়া হ'ল। আৰু এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা সেইখিনি ক'লে, আৰু সেইখিনি কোৱাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি আঁতৰাই দিয়াৰ ক্ষেত্ৰত তেনেদৰে সেইখিনি ক'লে, আৰু তাৰপিছত এতিয়া আঁতৰাই দিয়া হ'ল জুবিন ক্ষেত্ৰৰ সন্মুখত থকা দোকানসমূহ। নেক্সটটো খবৰ হৈছে গৌৰৱ গগৈৰ ওপৰত ডাঙৰ কেছ হ'ব। এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে এতিয়া যি পাকিস্তানী তথ্য দিয়া নিদিয়া এইখিনি ক্ষেত্ৰক লৈ দুই পক্ষৰ মাজত তেনেদৰে এইবিলাক কথা চলি আছে। কেনেকুৱা ধৰণৰ আপোনালোকে হয়তো সেইখিনি গম পাইছে। সংবাদমেল যোগে গৌৰৱ গগৈ ডাঙৰীয়াই কেনেদৰে কোনসমূহ কথা কৈছে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেনেদৰে কৈছিল, আৰু ইয়াৰ ক্ষেত্ৰত এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে গৌৰৱ গগৈৰ ওপৰত ডাঙৰ কেছ হ'বলৈ গৈ আছে, আৰু এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি জনাইছে। নেক্সটটো খবৰ হৈছে বিজেপি দলে কেতিয়াবা চিনেমা বনায় আৰু বেলেগ বেলেগ কাহিনী ৰচনা কৰে, এনেদৰে কটাক্ষ কৰিছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কৈছে যে বিজেপি দলে কেতিয়াবা চিনেমা বনায় আৰু চিনেমাৰ কাহিনীবিলাক কেতিয়াবা বেলেগ বেলেগ ৰচনা কৰে, আৰু ৰচনাবিলাক মানে কাহিনীবিলাক বেলেগ বেলেগ ৰচনা কৰে বুলি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই সেইখিনি কটাক্ষ তেনেদৰে কৰিছে বিজেপি দলক। নেক্সট খবৰ হৈছে অসমৰ মানুহক গৌৰৱ গগৈয়ে ফাল্টু বুলি ভাবিছে নেকি? তো এনেকুৱা ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি প্ৰশ্ন উত্থাপন কৰিছে বা এনেদৰে কৈছে, সকীয়াই দিছে যে অসমৰ মানুহবিলাক ইমান ফাল্টু নেকি? ফাল্টুটো নহয়, এনেকুৱা যি তেনেদৰে সেইখিনি মন্তব্য ৰাখিছে। তো ইমানো বুৰ্বক বনাব নালাগে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। যিহেতু গৌৰৱ গগৈ ডাঙৰীয়াই যিসমূহ তেনেদৰে পাকিস্তান তথ্যৰ ক্ষেত্ৰত যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তথ্য আগবঢ়াইছিল তাৰ প্ৰত্যুত্তৰত যিসমূহ কথা কৈছে, আৰু সেইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সংবাদমেলৰ পিছত তেনেদৰে প্ৰত্যুত্তৰ দিছে যে অসমৰ মানুহক গৌৰৱ গগৈ কি ফাল্টু বুলি ভাবিছে নেকি? নেক্সটটো খবৰ হৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে শিৱসাগৰত বৃহৎ প্ৰতিবাদ। তো এতিয়া যেতিয়া নেকি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি পাকিস্তান ভ্ৰমণৰ তথ্য এইখিনি সংবাদমেল যোগে তেনেদৰে ৰাজহুৱা কৰিলে, তাৰপিছতে এতিয়া জিলাই বুলি নহয় অসমৰ বিভিন্ন প্ৰান্তত তেনেদৰে সেইখিনি
প্ৰতিবাদী কাৰ্যসূচী তেনেদৰে কৰা দেখা গৈছে গৌৰৱ গগৈ গো বেক ধ্বনিৰে আৰু এতিয়া দেখা গৈছে যে গৌৰৱ গগৈৰ বিৰুদ্ধে শিৱসাগৰত বৃহৎ প্ৰতিবাদ তেনেদৰে সেইসমূহ কৰা গৈছে নেক্সট খবৰ হৈছে অসমৰ মানুহৰ জ্ঞান নাই বুলি ভাবিছে নেকি গৌৰৱ গগৈ ডাঙৰীয়া এইখিনি ক্ষেত্ৰত আকৌ প্ৰশ্ন উত্থাপন কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যে অসমৰ মানুহৰ কি জ্ঞান নাই নেকি বা এইখিনি ক্ষেত্ৰত কি বুজি নুঠিব নেকি এনেদৰে যি অকাই পকাই এটা জটিললৈ লৈ গৈ আছে কথাবিলাক সহজ সৰলভাৱে যদি ক'বলৈ যায় তেনেহ'লে সকলোৱে বুজি পায় আৰু এইখিনি ক্ষেত্ৰত অসমৰ মানুহৰ যে জ্ঞান নাই এনেকুৱা বুলি ভাবিব নালাগে গৌৰৱ গগৈ ডাঙৰীয়াই তো এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে তেওঁক প্ৰশ্ন কৰিছে নেক্সট খবৰ হৈছে গৌৰৱ গগৈ কাণ্ডত স্তম্ভিত অখিল গগৈ ডাঙৰীয়া এই যি তেওঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যি পাকিস্তানলৈ যোৱা তথ্য যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমত সেইখিনি তেনেদৰে ৰাজহুৱা কৰিলে তাৰপিছতে অখিল গগৈ ডাঙৰীয়াই স্তম্ভিত হৈ পৰিছে কৈছে যে যদি তেনেদৰে সঁচাকৈ যোৱাটো হয় এইখিনি শাস্তি পাব লাগে এইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই তেনেদৰে জনাইছে নেক্সট খবৰ হৈছে গৌৰৱ গগৈক উভতি ধৰিলে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা তো এতিয়া যিহেতু এই প্ৰসংগসমূহ চলি আছে আৰু এতিয়া দেখা গৈছে যে শাসক বিৰোধীৰ মাজত এইখিনি তেনেদৰে কটাক্ষ কৰা দেখা গৈছে ইজনে সিজনক আৰু এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াক উভতি ধৰিলে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা এইখিনি বিভিন্ন ক্ষেত্ৰত তেনেদৰে উল্লেখ কৰা কথাবোৰ কটাক্ষ কৰিছে আৰু তেওঁ সেইখিনি যি তথ্যবোৰ যি তেনেদৰে ৰাজহুৱা হ'ল এইখিনি ক্ষেত্ৰত সঠিক উত্তৰ দিবলৈ তেনেদৰে জনাইছে পবিত্ৰ মাৰ্ঘেৰিটাই নেক্সট খবৰ হৈছে কংগ্ৰেছৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ ডক্টৰ সঞ্জু বৰুৱাই কংগ্ৰেছৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ তেনেদৰে কৰা দেখা গৈছে নেক্সট খবৰ হৈছে কেৱল কাগজ কলমতে আবদ্ধ বোকাখাত সমষ্টিৰ বাটপথৰ উন্নয়ন তো বাটপথৰ উন্নয়নৰ যি নমুনা সেইখিনি কেৱল কাগজতে থাকিলে বুলি তেনেদৰে সমষ্টিবাসীয়ে তেনেদৰে বিভিন্ন ঠাইত তেনেদৰে সেইখিনি জনাইছে কাৰণ কেলৈ এতিয়া বৰ্তমান সময়ত যি তেনেদৰে কাম কাজ কৰিম বুলি কৈছিলে সেইখিনি উন্নয়নৰ নামত এতিয়াও একো হোৱা নাই বুলি তেনেদৰে সেইখিনি জনাইছে নেক্সট খবৰ হৈছে যোৰহাটৰ ৰাজপথত মহিলা চোৰৰ গেঙৰ উপদ্ৰৱ এতিয়া ৰাজ্যত এনেকুৱা ধৰণৰ খবৰবিলাক প্ৰায় হ'বলৈ ধৰিছে ডকাইত চোৰ এনেকুৱা ধৰণৰ তো এতিয়া যোৰহাটত দেখা গৈছে যোৰহাটৰ ৰাজপথত মহিলা চোৰৰ গেঙৰ উপদ্ৰৱ নেক্সট খবৰ হৈছে আজিৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা তো আজিৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্তৰ পৰীক্ষা সকলো পৰীক্ষাৰ্থীলৈকে বহুত বেছি শুভেচ্ছা জনালোঁ যাতে তেওঁলোকৰ পৰীক্ষাসমূহ ভাল হয় আৰু ভালকৈ যায় সেইটোৱে কামনা কৰিছোঁ আজিৰ পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা নেক্সট খবৰ হৈছে উচ্ছেদ চলি থাকিব উচ্ছেদ আগন্তুক সময়তো সেইখিনি কৰা যাব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে যিসকলে অবৈধভাৱে তেনেদৰে বেদখল কৰি আছে সেইখিনি তেওঁলোকক উচ্ছেদ কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি চেক বিতৰণ কাৰ্যসূচী চলি আছে যিহেতু এতিয়া ৭৫,০০০ যুৱক যুৱতীক ১ লাখ টকা দিয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি ২ সেইখিনি শুভাৰম্ভ কৰিছিলে আৰু এতিয়া পৰ্যায়ক্ৰমে তেনেদৰে চেক বিতৰণ কাৰ্যসূচী চলি আছে নেক্সট খবৰ হৈছে এছআৰৰ বিসংগতিক লৈ নেমচুৰ প্ৰতিবাদ তো এছআৰৰ যি বিসংগতি সেইখিনি ক্ষেত্ৰত তেনেদৰে তেওঁলোকে বিসংগতি হৈছে বুলি কৈছে আৰু নেমচুৰে তেনেদৰে প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছে নেক্সট খবৰ হৈছে অসম নাগালেণ্ড সীমান্তত অব্যাহত আছে নগাৰ অগ্ৰাখান তো এতিয়া চুঙাজনত দেখা গৈছে অসম নাগালেণ্ড যি সীমান্তত অব্যাহত আছে এতিয়া নগাৰ অগ্ৰাখান আৰু তাৰ বিৰুদ্ধে এইখিনি প্ৰতিবাদ তেনেদৰে তেওঁলোকে কৰিছে নেক্সট খবৰ হৈছে প্ৰধানমন্ত্ৰীৰ আগমনক লৈ মৰাণত তৎপৰতা তো প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিহেতু অসমলৈ আহিব 14 তাৰিখে আৰু মৰাণত এতিয়া কি কৰা হৈছে তেওঁলোকে তৎপৰতা কৰিছে এইবিলাক প্ৰধানমন্ত্ৰী আগমনক লৈ সেইখিনি সকলোখিনি কাম কাজ নেক্সট খবৰ হৈছে দেশদ্ৰোহী গৌৰৱ গগৈ সমাজে বহিষ্কাৰ কৰিব লাগে বুলি মন্তব্য লখিমপুৰবাসীয়ে কৈছে যে যি দেশদ্ৰোহী গৌৰৱ গগৈ সেইখিনি সমাজে বহিষ্কাৰ কৰিব লাগে বুলি তেওঁলোকে সেইখিনি জনাইছে নেক্সট খবৰ হৈছে অৰুণোদয় আঁচনি টকা অহা 20 ফেব্ৰুৱাৰী তাৰিখে দিব সকলো মহিলাই যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকে ৮,০০০ টকাকৈ পাবলৈ সক্ষম হ'ব তো আজি হৈছে 10 ফেব্ৰুৱাৰী ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ আপোনালোকে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই